মৌ পালনৰ জৰিয়তে সংস্থাপন সৃষ্টিৰ লক্ষ্যৰে দৰং জিলাত আৰম্ভ কৰা হৈছে মৌ উৎপাদনৰ বিশেষ প্ৰকল্প। পাইলট প্ৰজেক্ট হিচাপে জিলাখনৰ চিপাঝাৰ সমষ্টিৰ দুনি আৰু মঙলদৈ সমষ্টিৰ আৰেঙত আৰম্ভ কৰা হৈছে এই মৌ পালনৰ প্ৰকল্প। দৰং জিলা প্ৰশাসন আৰু জিলা কৃষি বিভাগৰ জৰিয়তে ৰূপায়ণ হ'বলগীয়া এই প্ৰকল্পৰ বাবে আগ্ৰহী মৌ পালকসকলক লৈ গঠন কৰা হৈছে এটা গোট। দুনিৰ প্ৰস্তাৱিত এই প্ৰকল্পৰ বাবে ইতিমধ্যে উন্নত মৌৰ প্ৰজাতিসহ 500টা মৌ পালনৰ বাকচ আহি পাইছে। তদুপৰি মৌ পালকসকলক মৌ পালন সন্দৰ্ভত আগবঢ়োৱা হৈছে প্ৰশিক্ষণো। এই প্ৰকল্প সফল হৈ উঠিলে বহুসংখ্যক যুৱক যুৱতী আত্মসংস্থাপন লাভ কৰিবলৈ সক্ষম হ'ব। চৰকাৰৰ এই অভিলাষী প্ৰকল্পক লৈ এতিয়া উৎসাহী হৈ পৰিছে স্থানীয় যুৱকসকল। এই সন্দৰ্ভত সবিশেষ জনাব আমাৰ সাংবাদিক মনোজালীয়ে। শতাধিক যুৱক যুৱতীৰ আৰ্থিক দিশ সচ্ছল কৰাৰ ক্ষেত্ৰত বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে দৰং জিলা প্ৰশাসনে। এনেধৰণে তেওঁলোকে মৌ পালনৰ জৰিয়তে যিসমূহ আচলতে নিবনুৱা যুৱক যুৱতী আছে তেওঁলোকৰ আৰ্থিক দিশ টনকিয়াল কৰাৰ ক্ষেত্ৰত এনেধৰণে প্ৰশিক্ষণ প্ৰদান কৰি থকা হৈছে দৰং জিলা প্ৰশাসনৰ জৰিয়তে। মই দৃশ্য দেখুৱাইছোঁ পশ্চিম দৰঙৰ এটা বিশেষ স্থানত প্ৰায় 500 মৌ পালনৰ জৰিয়তে এনেধৰণে তেওঁলোকে এতিয়া বৰ্তমান প্ৰশিক্ষণ গ্ৰহণ কৰি আছে। আমি কথা পাতিম ইয়াৰ উদ্দেশ্য আৰু লক্ষ্যটো কেনেধৰণৰ। আচলতে মৌ পালনটো এইটো বহুত লাভজনক ব্যৱসায়। ইয়াক আৰ্থিকভাৱে সচ্ছল হ'বৰ কাৰণে দৰং জিলা প্ৰশাসনে আমাৰ নিবনুৱা যুৱক যুৱতীখিনি যাতে আগুৱাই যাব পাৰে তাৰ কাৰণে এটা ডাঙৰ প্ৰয়াস কৰিছে। সেই উদ্দেশ্যে আমি এই মৌখিনি পালন কৰিবৰ কাৰণে আগবাঢ়িছোঁ। এতিয়া আমি জানিব পাৰিছোঁ আপোনালোকে প্ৰায় 500খন মৌ আপোনালোকে পালন কৰিছে। ইয়াৰ পৰা লাভজনক দিশটো কেনেধৰণৰ হ'ব? আচলতে আমি 500খন নহয়, দৰং জিলাত 1000খন আহিছে। আমি এই 1000খনৰ ভিতৰত এতিয়া সদ্যহতে আমাৰ ইয়াতে 500খন আছে, আমাৰ আৰু 500খন মঙলদৈত আছে। আমি এই 1000খনৰ জৰিয়তে আমি ইয়াৰ পৰা যথেষ্ট বেনিফিট হ'ম বুলি আমি আশা কৰিছোঁ। আপোনালোকৰ ইয়াতে কিমান যুৱক যুৱতী নিয়োজিত হৈ আছে? আমাৰ ইয়াতে কমেও 100জন যুৱক যুৱতী নিয়োজিত হ'ব আৰু নিয়োজিত হৈ আৰ্থিকভাৱে স্বাৱলম্বী হ'ব বুলি প্ৰয়াস কৰিছোঁ। আৰু এইটো তেওঁলোকে জনোৱা মতে এইটো আমাৰ প্ৰায় ট্ৰেইনিঙৰ অৱস্থা, চালুকীয়া অৱস্থা। এতিয়া 500খন দিছে। ইয়াৰ পৰা 500ৰ পৰা আমি কেনেকৈ 5000 কৰিব পাৰি তাৰ প্ৰশিক্ষণ আমি গ্ৰহণ কৰি আছোঁ। আৰু সময়ত আমি বিভিন্ন ঠাইত এইবিলাক প্ৰসাৰ কৰিব তেওঁলোকে। আৰু এই প্ৰজাতিটো আনিছে পাঞ্জাৱৰ পৰা, পাঞ্জাৱৰ লুধিয়ানাৰ পৰা আনিছে। আৰু আমাৰ স্থানীয় যিটো মৌ সেইটো মৌ বাৰ্ষিক হয় 8ৰ পৰা 10 কেজি। কিন্তু এইটো যদি উপযুক্ত পৰিৱেশ পায় তেতিয়াহ'লে ইয়াৰ পৰা 70-80 কিলো পৰ্যন্ত উৎপাদন কৰিব পাৰে এবছৰত। গতিকে সঠিকভাৱে আমি যদি ইয়াক আগুৱাই নিব পাৰোঁ নিশ্চয় আমাৰ এই অঞ্চলৰ যুৱক যুৱতীসকল স্বাৱলম্বী হ'ব। মই দেখুৱাইছোঁ এইসকল পশ্চিম দৰঙৰ অঞ্চলৰ এইসকল যুৱক, যিসকল যুৱকে এনেধৰণে পুৱাৰ পৰা এই যে কৃষি পথাৰখনত তেওঁলোকে এনেধৰণে মৌ পালনৰ প্ৰশিক্ষণ গ্ৰহণ কৰি আহিছে। যিহেতু দৰং জিলা প্ৰশাসনৰ উদ্যোগত এনে এটা উদ্যোগৰ ব্যৱস্থা গ্ৰহণ কৰিছে। আমি কথা পাতিম, আমি জানিব পাৰিছোঁ আপোনালোকে ইয়াতে পুৱাৰে পৰা যিহেতু নিয়োজিত হৈ আছে। এতিয়া আমি কেতিয়াবা মৌৰ আক্ৰমণ বা স্বাভাৱিকতে লোকে ধাৰণা কৰে, সেইটোৰ পৰা কেনেধৰণে আপোনালোকে বাচিবলৈ যত্ন কৰিছে? আচ্ছা, এই দিশত ক'ব বিচাৰিছোঁ যে আমাৰ যিটো স্থানীয় মৌ আছে সেইটোৰ তুলনাত এইটো যথেষ্ট শান্ত স্বভাৱৰ। এতিয়া আমি ইমান মৌ বাহৰ মাজত আছোঁ, আমি এতিয়ালৈ কোনো ধৰণৰ অসুবিধা অনুভৱ কৰা নাই। এতিয়া আমি গছত ওলমি থকা মৌবিলাকো আমি সংস্থাপন কৰি আছোঁ। তাত ধৰক আমি ইমান আক্ৰমণৰ সন্মুখীন হোৱা নাই। তেওঁলোক বহুত শান্ত স্বভাৱৰ আৰু ইমান আক্ৰামক নহয়। আমাৰ লোকেল মৌখিনি হয়তো বেছি এগ্ৰেছিভ হয়, কিন্তু এইখিনি আমি তেনেকুৱা পোৱা নাই। এই যি প্ৰজাতিৰ আপোনালোকে মৌ পালন কৰিছে ইয়াৰ বাকচবোৰ ক'লৈকে নিব আৰু আপোনালোকে ইয়াৰ মৌৰ যিবিলাক ফচল ওলাব ফচলবিলাক ক'ত বিক্ৰী কৰিব? আচলতে আমি এইটো ইয়াতে চ'ৰ্চ বেছি যদি থাকে তেতিয়াহ'লে আমি ইয়াতে কিছুদিন ৰাখি দিব পাৰিম। ইয়াক যেতিয়া চ'ৰ্চ শেষ হ'ব ইয়াক আমি মাইগ্ৰেশ্যন কৰিব লাগিব। ইয়াক মাইগ্ৰেশ্যন কৰি আমি য'ত চ'ৰ্চ থাকে তালৈকে লৈ যাব লাগিব। আৰু যি শত্ৰু, ইয়াৰ কিন্তু শত্ৰু অলপ বেছি হয়, এই শত্ৰুৰ পৰা বচাবৰ কাৰণে আমি যথেষ্ট চেষ্টা কৰিব লাগিব। আৰু লগতে আমি এই মাৰ্কেটখনৰ কাৰণে জিলা প্ৰশাসনে ব্যৱস্থা ল'ম বুলি আমাক কথা দিছে। ইয়াৰ পৰা কেনেধৰণে আপোনালোক উপকৃত হ'ব বা আপোনালোকৰ আৰ্থিক দিশটো কেনেধৰণে আচলতে উপাৰ্জন হ'ব বুলি ধাৰণা কৰিছে? আচলতে আমাৰ ইয়াৰ পৰা যথেষ্টখিনি বেনিফিট হয়। আমি আচলতে ইয়াৰ পৰা বহুত কেইটা ছাইড চাব পাৰোঁ। প্ৰথম কথা আমি যিটো মৌ ৰস হয় সেইটো পালোঁ। দ্বিতীয় কথা ইয়াৰ পৰা পোলেন পাব পাৰোঁ। তাৰপিছত ইয়াৰ পৰা আমি ৰয়েল জেলি পাব পাৰোঁ, আমি প্ৰপলিছ পাব পাৰোঁ আৰু যথেষ্টখিনি। আৰু তাৰপিছত আমি আৰু এটা বস্তু প্ৰকাশ কৰিব পাৰোঁ, এই মৌ বাহবিলাকৰ পৰা আকৌ নেক্সট আৰু এখনৰ পৰা 4-5খন কৰিব পাৰিম। মনোজালী আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক সবিশেষ জনোৱাৰ বাবে।